নমস্কাৰ ময়ো এটা এনে সময় পাৰ কৰিছিলোঁ যেতিয়া জলৈকে যাওঁ দৰবৰ এটা টোপোলা লগত লৈ যাবলগীয়া হৈছিল কাৰণ যদি মই সেই দৰবৰ টোপোলাটো লগত লৈ নাযাওঁ মই সেই মানুহ ঘৰত গৈ বা যতেই ফুৰিবলৈ যাম মই এসাঁজ ভাত শান্তিত খাব নোৱাৰিম খোৱাৰ পাছতেই মোৰ হয়তো বমি হ'ব পাৰে নহলে মোৰ এচিডিটি হ'ব পাৰে মোৰ গেছ ফৰ্ম হ'ব পাৰে যদি আপোনালোকৰ বিশ্বাস হোৱা নাই তেন্তে মোৰ 2010 চনৰ এন্ডোস্কোপি ৰিপৰ্টটো এবাৰ চাওক এইটো আছিল মোৰ 2010 চনৰ এন্ডোস্কোপি ৰিপৰ্ট যেটো নেকি ডক্টৰৰ ওচৰত যোৱাৰ পাছত তেওঁলোকে প্ৰথমতে মোক এন্ডোস্কোপি পৰীক্ষা কৰিবলৈ দিছিল এতিয়া পুনৰ আপোনালোকে 2013 চনৰ অন্য এটা ৰিপৰ্ট চাওক নিশ্চয় আপোনালোকে দেখিছে যে দুবাৰকৈ মই এন্ডোস্কোপি কৰিবলগীয়া হৈছিল কিন্তু যিমানবাৰেই ডক্টৰৰ ওচৰত গৈছিলো সিমানবাৰেই কেৱল গ্যাস্ট্ৰিকৰ কেইটামান দৱাই দিয়াৰ বাহিৰে আন একো বিশেষ সলিউশন মই পোৱা নাছিলো যাৰ কাৰণে এটা সময়ত মই মানসিকভাৱে খুবেই ভাগি পৰিছিলো যাৰ ফলত মোৰ পঢ়াশুনাটো বিশেষভাৱে মোক বেয়াকৈ প্ৰভাৱিত কৰিছিল আৰু এই যেটো সমস্যা এটো এদিন বা দুদিনত হোৱা সমস্যা নহয় এই সমস্যাটো মোৰ লাহে লাহে আৰম্ভ হৈছিল মই যেতিয়া হাই স্কুললৈ গৈছিলো ৰাতিপুৱা শুই উঠিয়ে গাখীৰৰ চাহ খোৱা সময়মতে ভাত নোখোৱা সময়মতে পানী নোখোৱা যিমান পৰিমাণৰ পানী খাব লাগে সিমান পৰিমাণৰ পানী নোখোৱা অত্যধিক মছলাযুক্ত খাদ্য খোৱা ফাষ্ট ফুড ময়দাযুক্ত খাদ্য ইত্যাদি বিভিন্ন ধৰণৰ বেয়া খাদ্যৰ অভ্যাস মোৰ নিজৰ ভিতৰতে মই নিজেই মোৰ জ্ঞাতে অজ্ঞাতে মই ডেভেলপ কৰি গৈ আছিলো আৰু তেতিয়াই গ্যাস্ট্ৰিক এচিডিটিৰ যিবোৰ দৰব ৰেনিটিডিন অমিপ্ৰাজল পেণ্টোপ্ৰাজল ৰেবিপ্ৰাজল ডমপেৰিডন এই ধৰণে মই গ্যাস্ট্ৰিকৰ দৰব খাবলৈ আৰম্ভ কৰিছিলো আৰু এটা সময়ত সেই দৰববোৰেও মোক প্ৰথমতে যি ধৰণে মোক ৰিলিফ দিছিল সেইমতে পাছত কিন্তু আৰু মোক ৰিলিফ দিব পৰা নাছিল কাৰণ ভিতৰে ভিতৰে মোৰ যেটো সেলফ হিলিং পাৱাৰ অৰ্থাৎ নিজক সুস্থ কৰিব পৰা যেটো শক্তি সেই শক্তিটো লাহে লাহে কমি গৈ আছিল আৰু অৱশেষত মই 2020 চনত পাইছিলো ৰেকি বিদ্যাক ৰেকিৰ কৰ্মশালাত যেতিয়া মই গৈছিলো তেতিয়াই বুজিব পাৰিছিলো একচুয়ালি মোৰ প্ৰবলেমৰ কাৰণখিনি ক'ত আৰু প্ৰত্যেক দিনা যেতিয়া মই ৰেকি কৰিবলৈ আৰম্ভ কৰিছিলো এসপ্তাহ 10 দিনৰ ভিতৰতেই মই এটা পজিটিভ ইমপ্ৰুভমেন্ট পাইছিলো আৰু লাহে লাহে মই যিবোৰ মেডিসিন আজি অত বছৰ ধৰি খাই আছিলো সেই মেডিসিনৰ পৰা মই পৰিত্ৰাণ পাইছিলো আপুনি অথবা আপোনাৰ পৰিয়ালৰ যদি কোনো সদস্যই এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে আপুনিও ৰেকি শিকিব পাৰে ই একেবাৰে সহজ আৰু একেবাৰে সৰল এটা উপায় সাধাৰণ এটা কৌশল যেটো কৌশল আপুনিও নিজৰ জীৱনত এপ্লাই কৰি যিকোনো সমস্যাৰ পৰা যিকোনো ৰোগৰ পৰা আপুনিও পৰিত্ৰাণ পাব পাৰে হয়তো আপোনাৰ পৰিয়ালত বা আপোনাৰ হয়তো সেই তেনে ধৰণৰ সমস্যা নাথাকিব পাৰে আপুনি এই ভিডিওটো আৰু 10 জন ব্যক্তিলৈ শেয়াৰ কৰি দিয়ক হয়তো তেও তেনে ধৰণৰ কোনো সমস্যাত তেও ভুগি আছে যাৰ হয়তো তেও সমাধান কোনো উপায় বিচাৰি পোৱা নাই আপোনাৰ মাধ্যমেৰে হয়তো তেও সেই পথ দেখা পাব পাৰে মই ৰেকি মাষ্টাৰ অভিজিত বিশ্বাস 2021 চনৰ পৰা নিজে ৰেকিৰ সাধনা কৰাৰ লগতে বহু ব্যক্তি ৰেকি শিকাইছো আৰু বহু ব্যক্তিয়ে এনে ধৰণৰ বিভিন্ন সমস্যাৰ পৰা তেওঁলোকে আৰোগ্য লাভ কৰিব পাৰিছে যদি আপুনিও বিচাৰে এটা সুস্থ স্বাস্থ্যৰ অধিকাৰী হ'বলৈ তেন্তে আপুনিও ৰেকি শিকক ধন্যবাদ